Morning guys, welcome to my another vlog and ৰাতিপুৱা চাৰে পাঁচটা এতিয়া 6টা বাজিছে। তো নিউ ইয়েৰ বুলি এটা নতুন সংকল্প যে ৰাতিপুৱাই সদায় আৰ্লি মৰ্ণিং উঠিম সোনকালে, তাৰপিছত দৌৰিম, নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে চেষ্টা কৰিম। তো এয়া নতুন বছৰ বুলি নতুন পদক্ষেপ। আজি 2 তাৰিখ, চেষ্টা কৰিছোঁ আৰু সোনকালে উঠিবলৈ। আগতো এনেই 9টা 10টা প্ৰায়ভাগ 10টা বাজে, 10টা বজাতহে উঠোঁ আৰু মই। তো আপোনালোকেও ৰাতিপুৱা সোনকালে উঠিব, ধুনীয়া লাগে, মই কৈছোঁ বঢ়িয়া লাগে ৰাতিপুৱা সোনকালে শুই উঠি। একচুৱেলি চিৰিয়াছলি কৈছোঁ, প্ৰথম কেইদিন উঠিবলৈ অকণমান ঠাণ্ডাত এলাহ লাগেই, কিন্তু পিছলৈ নিজে অভ্যাস হৈ যাব, ভাল লাগিব। মই কৈছোঁ ভাল লাগিব বুলি। মই নিজে ইমান এলেহুৱা, আগতে ইমানেই এলাহ কৰি থাকোঁ, 10টা 11টা বজাত উঠোঁ। এতিয়া তথাপিও কৈছোঁ উঠিব সোনকালে। মই কৈছোঁ নিজৰ স্বাস্থ্যটো ভালে থাকিব, আৰু যদি কোনোবাই চাকৰিও অনলাইন কৰি থৈছে, তাৰ বাবেও এটা ভাল হেৰি হ'ল, দৌৰা মেলা হ'ল, তাৰপিছত এনেও স্বাস্থ্যটো ফিট থাকিব। জিম যোৱা বা যোৱা বুলি কথা নাই, জিম গ'লেও ভাল, জিম গ'লে বেয়া বুলি নকওঁ, কিন্তু মানে এনেকৈও ভাল, এনেকৈও দৌৰি চাব। এইটো ৰাতিপুৱা একদম ফ্ৰেছ বতাহটো লৈ যেতিয়া উঠি আহোঁ ন, একদম মজা লাগে মোক নহয়। বাৰু জ্ঞান বহুত পাতিলোঁ, এতিয়া অকণমান পুচাপ মাৰি লওঁ। বা দৌৰা মেলাটো নাই দেখা, কিমান কেমেৰা লৈ আৰু হেৰি কৰি থাকিম আৰু। একচুৱেলি ৰাতিপুৱা শুই উঠি আহিবলৈ পালেতো ভালেই লাগে। চ' আপোনালোকক ৰাতিপুৱা পৰিৱেশটো দেখাইছোঁ, চাওক গোটেই কুঁৱলী পৰি থাকেতো ধুনীয়া লাগে বাৰু দেই। আৰু সেইটো নিউ ইয়েৰ বুলি কিবা নহয় কিবা এটা নিজকে সলাবলৈ কিবা নহয় কিবা এটা কৰিব লাগে। যদি বোলে ৰাতিপুৱাই শুই উঠোঁ বোলে অকণমান নিজকে ফিট ৰাখিবলৈ হওক বা নিজৰ তেনেকৈ যি বুলিয়ে নহওক, কিন্তু নিজৰ মই এতিয়া ধৰি দিলোঁ নিজৰ দেহাটো ফিট ৰাখিবলৈকেতো মই কিবা নহয় কিবা এটা ৰেভলিউশ্যন লৈছোঁ, বা চাকৰি পাম বুলিতো সেইটোতো নহয় বাৰু, মানে সেই বুলিয়ে নহয়, মানে চাকৰি পাম বুলিও দৌৰিব লাগে বা হেৰি কৰিম বুলি চব লৈ দৌৰিব লাগে, কিন্তু সেইটোকে অকণমান নিজকে ফিট ৰাখিব লাগে। অ'কে বাই। আহি মেলি ৰাতিপুৱাই সোনকালে শুই উঠিছোঁতো, মাও সোনকালে শুই উঠিছে, সেইটোকে তো চাহ অকণ দিছে, খাই মেলি লৈছোঁ আৰু সোনকালে। মানে আকৌ হেৰি পৰিৱেশটো চাওক, পৰিৱেশটো আপোনাৰ এতিয়া প্ৰায় 8:30মান হ'ল, কিন্তু কুঁৱলী ভগাই নাই। মায়ে এনেই মোক কয় বোলে সোনকালে উঠিবি, মায়ে এইফালে নিজে দেৰিকৈ উঠে। মায়ে এতিয়া 8:30 বজাত শুই উঠিছে, মোক এতিয়া চাহ দিছে। সেই চাহকণ খাই অকণমান ৰেষ্ট লওঁগৈ। ৰেষ্ট মানে কিনো, গাটো ভাল নহয়, তথাপিতো দৌৰিবলৈ গৈছোঁ, ৰাতিপুৱা সোনকালে শুই উঠিছোঁ। বিচনাখনতে অকণমান এনেই পৰি মেলি মোবাইলটোকে চাই থাকোঁ আৰু। পিছতকৈ লগ পাম, বাই বাই।